Hello students, আমি এতিয়ালৈকে ইংলিছ গ্ৰামাৰৰ প্ৰিপজিশ্যনটো পঢ়ি আছিলোঁ আৰু প্ৰিপজিশ্যনৰ অলৰেডি আমি দুটা ভিডিঅ'ত আমি প্ৰিপজিশ্যন কি হয় কেনেকুৱা কোনবিলাকক আমি প্ৰিপজিশ্যন বুলি কওঁ আমি সেইবিলাক গম পাইছিলোঁ তাৰ পাছত আমি প্ৰিপজিশ্যন অফ টাইম চালোঁ তাত তোমালোকে বহুতকেইটা প্ৰিপজিশ্যন তোমালোকে পালা অন বাই এইবিলাক কেনেকে টাইমৰ লগত কেনেকে ব্যৱহাৰ হয় এতিয়া এইটো নহয় যে তোমালোকে টাইমত যিখিনি প্ৰিপজিশ্যন পাইছা সেইখিনি তুমি আৰু বেলেগত নোপোৱা কিন্তু যেতিয়া টাইমৰ লগত ৰিলেটেড হৈ থাকে তেতিয়া কেনেকে প্ৰিপজিশ্যনটো ইউজ হয় আমি সেইখিনি গম পালোঁ আমি যদি এই ইউজেছখিনি গম পাওঁ তেতিয়া তোমালোকৰ কি ভাল হ'ব জানা তোমালোকে এক্সাৰচাইজ যিবিলাক আহে বা এক্সামত যেতিয়া কুৱেশ্যন আহে এক্সাৰচাইজ কৰিবৰ কাৰণেও আমি থিয়ৰিখিনি ভালকে জানিব লাগে তাৰ পাছত আমি প্ৰেক্টিকেলি কৰিব লাগিব সেই এক্সাৰচাইজটো এপ্লাই কৰিব লাগিব য'ত তুমি এই থিয়ৰিটিকেল নলেজখিনি এপ্লাই কৰি আমি প্ৰেক্টিকেলি এক্সাৰচাইজবিলাক কৰিব লাগিব তোমালোকে এপ্লাই কৰিব শিকিব লাগিব তাৰ কাৰণে কিন্তু কেনেকে এপ্লাই হয় সেইটো আমি জানিব লাগিব গতিকে এতিয়া তোমালোকে যে প্ৰিপজিশ্যন অফ টাইম চালা এইবাৰ আমি কি চাম প্ৰিপজিশ্যন অফ প্লেচ এণ্ড ডিৰেকশ্যন ইয়াত তোমালোকে প্ৰিপজিশ্যনবোৰ কেনেকে ইউজ কৰিবা এতিয়া ইন্ট্ৰডাকশ্যন বুলি ক'বলৈ গ'লে প্ৰিপজিশ্যন অফ প্লেচনো কি হয় প্লেচ বা ডিৰেকশ্যন কি হয় আচলতে সেইটো আমি গম পাব লাগে আৰু মই তোমালোকক কথাখিনি লিখাই যাম তোমালোকে লিখি যেতিয়া তোমালোকৰ এটা নোট প্ৰিপেয়াৰ হৈ থাকিব তোমালোকে তাৰ পৰা পিছতো তোমালোকে এইটো বস্তু ক'ত ইউজ হয় বোলে তোমালোকে এটা ৱৰ্ড পাই গ'লা এবাউট তাক কেনেকে ইউজ হয় তোমালোকে সেই বস্তুটোত যাবা চাবা যে এইটো প্ৰিপজিশ্যন অফ টাইম হয় নে প্লেচ হয় নে কি হয় চাই ল'বা আগতে তাৰ পাছত তোমালোকে চেণ্টেন্সটো চাই ল'বা আগতে তাৰ পাছত তোমালোকে তোমালোকৰ নোটটো চোৱা যদি তোমালোকে গম পাই যাবা যে ইয়াত কোনটো প্ৰিপজিশ্যন ইউজ হ'ব বা এইটো এপ্ৰপ্ৰিয়েট হৈছে নে নাই হোৱা গতিকে এতিয়া আমি প্ৰথমতে চাওঁ আহা হোৱাট ইজ প্ৰিপজিশ্যন অফ প্লেচ প্ৰিপজিশ্যন অফ প্লেচ তোমালোকে মোৰ লগে লগে লিখি যাবা তেতিয়া তোমালোকৰ কি হ'ব এতিয়া তোমালোকৰ এই ভিডিঅ'টো তোমালোকে চাই থাকিবা আৰু চাই থাকোঁতে তোমালোকে যদি এনেই চাই যোৱা তেতিয়াহ'লে তোমালোকৰ কথাখিনি ভালকে বুজিব নোৱাৰা আৰু সেইকাৰণে তোমালোকে কি কৰিবা ভিডিঅ'টো চাই থাকোঁতে তোমালোকে কপি আৰু পেন উলিয়াই ল'বা তোমালোকে লগে লগে নোট ডাউন কৰি যাবা মই যি লিখি যাম যি কৈ যাম শুনি যাবা ভালকৈ বুজি যাবা আৰু লিখিবা লিখি ভিডিঅ'টো দৰকাৰ হ'লে পজ কৰি তোমালোকে কথাখিনি বুজি পাইছেনে নাই এবাৰ চাই ল'বা আৰু কিবা নুবুজা থাকিলে তোমালোকে মোক সুধিবা প্ৰিপজিশ্যন অফ প্লেচ show the কি দেখায় ই ৰিলেশ্যনশ্বিপ অফ প্লেচ প্লেচৰ লগত ৰিলেশ্যনশ্বিপ দেখায় কিহৰ এতিয়া সেইটো চাব লাগিব ৰিলেশ্যনশ্বিপ অফ প্লেচ বিটুইন দ্য নাউন্স চেণ্টেন্স এটাত নাউন থাকে গতিকে সেই নাউনবিলাকৰ কিহৰ লগত ৰিলেশ্যন দেখাব প্লেচৰ লগত মানে যিটো এটা তোমালোকৰ যিটো চেণ্টেন্স সেই চেণ্টেন্সটোত নাউন থাকিব সেই নাউনটোৰ বাকী পাৰ্টৰ লগত কেনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপ আছে noun to the other parts of the sentence মানে সেই নাউনটোৱে কেনেকুৱা ধৰণৰ বুজাব মানে প্লেচৰ লগত ৰিলেটেড হৈ থাকিব সেই বস্তুটো মানে এটা বস্তু আছে সেই বস্তুটোৰ ওপৰত নে তলত নে কাষত নে কেনেকে বস্তুটো সেই বস্তুটো আচলতে সেই নাউন বস্তুটো বাকী পাৰ্টটোৰ লগত দ্য কেট ইজ অন দ্য টেবল দ্য টেবলটো কি হয় এটা নাউন টেবলটো হৈছে নাউন তাত তোমাৰ কি হৈছে কেটটো ক'ত আছে মানে প্লেচটো ক'ত কেটটো থকাৰ প্লেচটো ক'ত টেবুলখনৰ ওপৰত বা ভিতৰত তলত এই বস্তুটো বুজাই যে সেইটোকে আমি কি বুলি কওঁ ৰিলেশ্যনশ্বিপ অফ প্লেচ বিটুইন দ্য নাউন্স টু দ্য আদাৰ পাৰ্টছ অফ দ্য চেণ্টেন্স গতিকে এইটো হৈ গ'ল ইয়াৰ ডেফিনেশ্যন বুলি ক'ব পাৰা ইয়াৰ এক্সাম্পল কিছুমান চাই লোৱা কমন প্ৰিপজিশ্যনছ of places and direction are কেইটামান example example কি দিব পাৰা on মই তোমালোকক example দিছিলোঁ the cat is on the table at in by from to তোমালোকে এতিয়া দেখিছা
ইয়াত কিছুমান যিবিলাক তোমাৰ বাই ফ্ৰম এইবিলাক তোমালোকে অলৰেডি ক'ত পাইছিলা প্ৰিপজিশ্যন অফ টাইমত পাইছিলা কেতিয়াবা সেই বস্তুটোৱে সেই প্ৰিপজিশ্যনটোৱে কি বুজায় টাইমৰ লগত ৰিলেশ্যনশ্বিপটো বুজায় কাৰণ সেইটোৱে টাইম বুজাইছে হোৱাট ইজ দ্য টাইম বাই ইউৰ ৱাচ তেনেকুৱা ধৰণৰ মানে কি বুজাইছে সেইটোৱে টাইমৰ লগত তাৰ ৰিলেশ্যনশ্বিপটো বুজাইছিলে কিন্তু এতিয়া আমি একেটা প্ৰিপজিশ্যনকে কেনেকৈ ব্যৱহাৰ কৰিছোঁ প্লেচৰ লগত তাৰ ৰিলেশ্যনশ্বিপটো চাইছোঁ অন এট ইন বাই ফ্ৰম টু টুৱাৰ্ডছ তোমালোকে ফ্ৰম যেতিয়া ব্যৱহাৰ কৰিছিলা ফ্ৰম আমুক ডেটৰ পৰা তেনেকৈ ধৰণে সেইবিলাক তোমালোকে টাইমৰ লগত চাইছিলা এতিয়া আমি প্লেচৰ লগত চাব লাগিব ফ্ৰম কেনেকুৱা হয় ফ্ৰম কোনটো প্লেচ টু কোনটো প্লেচ এনেকুৱা ধৰণৰ টুৱাৰ্ডছ আপ ডাউন তাৰপাছত এক্ৰছ দ্য ৰোড এক্ৰছ দ্য ৰিভাৰ এনেকুৱা ধৰণৰবিলাক হয় বিটুইন মানে দুজনৰ মাজত তেনেকুৱা তাৰপাছত এমং হ'লে বহুতৰ মাজত হ'লে এমং হয় থ্ৰ' নহয় থ্ৰু ইন ফ্ৰণ্ট অফ বিহাইণ্ড আগত পাছত কাষত এই গোটেইবিলাক above over under below এইবিলাক কি হয় বহুত কমনলি আমি ইউজ কৰি থকা প্ৰিপজিশ্যন অফ টাইম এণ্ড প্ৰিপজিশ্যন অফ প্লেচেছ এণ্ড ডিৰেকশ্যন গতিকে এতিয়া আমি এইবিলাকৰ বিষয়ে পুৰা ডিটেইলছত আমি চাব লাগিব গোটেইখিনি আমি এতিয়া চাম ভালকে আমাৰ কোনটো কেনেকৈ ক'ত ইউজ হৈছে বা তাৰ এক্সাম্পল দি পেলাই আমি গোটেইখিনি ষ্টাডি কৰিবলৈ চাম ফাৰ্ষ্ট অফ অল আমি যিটো ষ্টাডি কৰিম সেইটো হৈছে ইন এতিয়া ইনটো আমি ক'ত ইউজ কৰোঁ ইন ইণ্ডিকেটছ ই কি ইণ্ডিকেট কৰে something to be present in a place or enclosure মানে কিবা এটা ভিতৰত থকা বুলি ক'লে আমি কি বুজো ইন বুলি কয় তোমালোকক মই এক্সাম্পল দিলে আৰু ভালকে বুজি পা প্ৰথমতে লিখি লোৱা ইন ইণ্ডিকেটছ something যিকোনো বস্তু হ'ব পাৰে something to be present মানে ক'ত আছে মানে বস্তুটো present in a place এতিয়া ইয়াতে আমি ইন ইউজ কৰিছোঁ আচলতে এটা প্লেচৰ ভিতৰত বুজাইছে ইন এ প্লেচ অৰ এনক্ল'জাৰ মানে কি বুজাইছে এটা মানে ধৰি লোৱা যে এটা আলমাৰীৰ ভিতৰত আছে এটা বক্সৰ ভিতৰত আছে ভিতৰত বুলি যে আমি কৈছোঁ সেইটোৱে আচলতে ইন ইণ্ডিকেট চামথিং টু বি প্ৰেজেণ্ট ইন এ প্লেচ অৰ এনক্ল'জাৰ এতিয়া তাৰ লগতে তোমালোকে আৰু এটা বস্তু লিখিবা ইট ডাজ নট say particularly where it does not say particularly where but gives an enclosure to the noun it connects with but gives an enclosure to the noun it connects with যিটো নাউনৰ লগত বুজাইছে সেই নাউনটো একচুৱেলি মানে সেই বস্তুটো একজেক্টলি কোনটো প্লেচত আছে তুমি তাৰ পৰা মানে তুমি একদম যিটো আমাৰ মানে মেথেমেটিকেলি আমি যেনেকৈ প্লেচ এটাৰ ডিৰেকশ্যন বা বস্তু এটাৰ ডিৰেকশ্যন বা প্লেচ এটা আমি উলিয়াব পাৰোঁ তেনেকৈ নহয় কিন্তু ই এটা মানে পাৰ্টিকুলাৰ প্লেচ মানে বস্তুটো ক'ব নোৱাৰিলেও সি এইটো বুজাব পাৰে যে এটা কিবা এটা ভিতৰত আছে কিবা এটা বস্তুৰ ভিতৰত আছে সেইটো বস্তু এটলিষ্ট ই বুজাব পাৰে বাট গিভছ এন এনক্ল'জাৰ টু দ্য নাউন ইট কানেক্টছ উইথ যিটো নাউনৰ লগত এই কানেক্ট হৈ আছে এই ইন ৱৰ্ডটো সেই নাউন বস্তুটো কিবা এটা ভিতৰত আছে যে সেইটো বুজাব পাৰে একজেক্ট প্লেচটো ক'ব নোৱাৰিলেও মানে প্লেচৰ আচলতে তোমাৰ কি আছে পাৰ্টিকুলাৰলি কোনটো প্লেচৰ কথা কৈছোঁ আমি বা মানে আমি একজেক্ট প্লেচটো আমি মানে বুজাব পাৰিছোঁ নে নাই সেইটোৰ ওপৰত ডিপেণ্ড কৰে এতিয়া ইন যদি তুমি প্ৰিপজিশ্যন ইউজ কৰা তেতিয়াহ'লে তোমালোকে একজেক্টলি তুমি ইন বুলি কৈ দিলে হি ইজ ইন দ্য হাউচ এতিয়া তুমি ঘৰটোৰ কোনটো পজিশ্যনত আছে একজেক্ট পজিশ্যন ইজ নট ডিটাৰমাইণ্ড উইথ দ্য হেল্প অফ দিছ ইন ৱৰ্ড কিন্তু উই কেন জাষ্ট চে ডেট ইট ইজ চামথিং ইন চামথিং মানে কিবা এটা বস্তুৰ ভিতৰত এই বস্তুটো সোমাই আছে সেইটো আমি ক'ব পাৰোঁ
গতিকে তাৰ এক্সাম্পল কিছুমান চাই লোৱা Number 1 example, your shirt is in the closet. Your shirt is in the closet. ইয়াত তোমালোকে দেখিছা কি লিখিছো আমি in the closet. Shirt to ক'ত আছে closet. এই ডায়াগ্ৰামটো তোমালোকে পিকচাৰখনত দেখা পাইছা shirt to ক'ত আছে closetত আছে এতিয়া তোমাৰ কোনটো শার্ট কোনটো ক্লোজেটৰ কোনটো পজিশনত আছে তুমি এক্স্যাক্টলি ক'ব নোৱাৰা ইয়াতটো এতিয়া আমি বহুত শার্ট দেখিছো মানে তাৰে ভিতৰতে কোনোবা এটা শার্ট হ'ব গতিকে ক্লোজেটৰ কোনটো প্লেস এক্স্যাক্টলি আমি উলিয়াব নোৱাৰিলেও আমি কি গম পাইছো যে the shirt is in the closet এটো হৈছে এটা ক্লোজেট আৰু তাৰ ভিতৰতে শার্টটো সোমাই আছে গতিকে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি ইন ব্যৱহাৰ কৰো he lives in Australia ইয়াত ভাবা তুমি এতিয়া He lives in Australia. Australia বুলি কৈ দিলে তুমি অকল এটো ইনফৰমেশন লৈ ফেলে can you go and find him out? No, definitely not. Because Australia is a continent. গতিকে তুমি তাত কেনেকৈ বিচাৰি থাকিবা গোটেই অষ্ট্ৰেলিয়াখনত হি ক'ত আছে গতিকে you don't know the exact place where he lives in but you know that he lives in Australia somewhere in Australia Australiaৰ ভিতৰতে কৰবাত থাকে গতিকে we do not know the exact place Alex works in that building. Same with this one also. Alex works in that building. Hey building tut কাম কৰে কোনটো ফ্লোৰত কাম কৰে ক'ত কাম কৰি আছে কোনটো ৰুমত কাম কৰি আছে কি কাম কৰি আছে আমি একো গম পোৱা নাই গতিকে এবিলাকত আমি কি ক'ব পাৰো it does not indicate the exact place আৰু একচুয়ালি তুমি এতিয়া চাবা দুখন প্লেসৰ মাজত কম্পেয়াৰ কৰিলে যিখন ডাঙৰ প্লেস থাকে সেই প্লেসটোৰ ক্ষেত্ৰত আমি ইন ইউজ কৰো যদি সাপোজ আমি ইমাজিন কৰিছো আসাম আৰু গোলাঘাট তেতিয়াহলে আমি গোলাঘাটত এট লিখি দিম আৰু আসামত আমি ইন লিখিম তেনেকুৱা ধৰণৰ আমি কিছুমান ইউজ কৰো আসলতে ডাঙৰ প্লেসটোৰ ক্ষেত্ৰত আমি ইন লিখি দিও গতিকে এনেকুৱা ধৰণৰ কিছুমানো এপ্লাই হয় ইনৰ ক্ষেত্ৰত গতিকে your shirt is in the closet he lives in Australia Alex works in that building এনেকুৱা ধৰণৰ বিলাকত আমি কি ব্যৱহাৰ কৰিছো ইন ব্যৱহাৰ কৰিছো গতিকে ইয়াৰ পাছত আমি চাম at আমি ক'ত ক'ত এতিয়া at ব্যৱহাৰ কৰো এতিয়া at বুলি ক'লে at indicates মানে ইন আৰু at ব্যৱহাৰ কৰোতে আসলতে আমাৰ কি হয় কনফিউজ হও আমি খুব যে ক'ত আমি ইন ব্যৱহাৰ কৰিম কাৰণ দুইটাৰে ইউজটো একে মানে ইন ভিতৰত বুজায় এট বুলি ক'লেও এই প্লেসটোত আছে বুলি বুজায় কিন্তু ইন মানে এই বস্তুখিনিৰ এই প্লেসটোৰ ভিতৰত কোনোবা এখিনিত বুজাইছে কিন্তু এট বুলি ক'লে এক্সাক্ট ডেট প্লেস সেই প্লেসটোতে বুজোৱা হৈছে এট ইণ্ডিকেটছ এন এক্সাক্ট প্লেস সেইটো তোমালোকে মনত ৰাখিবা গতিকে আমি এটৰ সহায়ত এক্সাক্ট প্লেসটো গম পাওঁ ইয়াৰ কেইটামান এক্সাম্পল চালে গম পাবা তোমালোকে ভালকে বুজি পাবা তেতিয়া Number 1 example, he is at the door. He is at the door. মানে হি কি হৈছে হি ইজ এট দ্য ডোৰ মানে হি দৰ্জাখনতে আছে বুলি বুজোৱা নাই আচলতে মানে দৰ্জাত যেতিয়া কোনোবা যদি ঘৰলে আহে কাৰণ দৰ্জাখন মাৰি থোৱা থাকে গতিকে দৰ্জাৰ ওচৰত থাকিলে আমি সেইটো কি বুজাম হি ইজ এট দ্য ডোৰ মানে হি ঘৰলে আহি পাইছে ধৰা হি ইজ ইন দ্য হাউচ বুলি ক'লে ঘৰৰ যিকোনো পজিশ্যন থাকিব পাৰে কিন্তু হি ইজ এট দ্য ডোৰ বুলি ক'লে আমি বুজি পাম যে য'ত কলিং বেল একচুৱেলি দিয়া হয় সেইখিনি পজিশ্যনতে ৰৈ আছে গতিকে দিছ ইণ্ডিকেটছ দ্য এক্সাক্ট প্লেচ গতিকে হি ইজ এট দ্য ডোৰ এইটো আমি কি বুজিম যে ডোৰত আছে মানে একজেক্টলি ডোৰৰ প্লেচটোতে আছে নেক্সট আই এম ষ্টেণ্ডিং এট I am standing at some street or the naam di dia. I am standing at LK Barua Street. You can give your street name. Anything if you want. I am standing at LK Barua Street. মানে সেই street টোতে তুমি থিয় হৈ আছা ৰৈ আছা গতিকে সেইটো
দেখিছা তোমালোকে এক্সাক্ট প্লেচটোৱে বুজোৱা হৈছে নম্বৰ 3 এই ইমেজখনৰ পৰা আমি কি ক'ব পাৰোঁ হি ইজ ক'ত থকা নিচিনা লাগিছে হি ইজ এট হোম বা হি ইজ এট অফিচ এইটো ক'ব পাৰা হি ইজ এট অফিচ হি ইজ এট হোম এইবিলাক তাৰ পাছত আমি এটৰ পাছত আমি কি ইউজ কৰিম অন অন আমি কেনেকৈ বুজাওঁ এতিয়া চোৱা অন ইণ্ডিকেটছ অন বুলি ক'লে তোমালোকে বুজি পাইছা চাগে অন মানে কিবা এটা ওপৰত বুজায় গতিকে অন ইণ্ডিকেটছ এ পজিশ্যন above but touching the object সেইটো এটা ইম্পৰ্টেণ্ট কথা মানে যিটো বস্তুৰ ওপৰত আছে কিবা এটা বস্তু ফ্লাৱাৰ ভেজ এটা টেবুলখনৰ ওপৰত আছে ফ্লাৱাৰ ভেজটো টেবুলখনৰ ওপৰত মানে এয়াৰত থাকিব নোৱাৰে সেই টেবুলখনতে থাকিব লাগিব সেইটো মানে অন দ্য টেবুল এনেকুৱা ধৰণৰ বস্তুবিলাক আমি কি বুলি কওঁ অন ইণ্ডিকেটছ এ পজিশ্যন এবভ বাট অন ইণ্ডিকেটছ এ পজিশ্যন এবভ কিবা এটা বস্তুৰ ওপৰত আছে কিন্তু অবজেক্টটো কি কৰি থাকিব লাগিব টাচ কৰি থাকিব লাগিব ফৰ এক্সাম্পল দ্য ফোন ইজ অন দ্য টেবল যদি ফোনটো টেবুলৰ ওপৰত থাকিবলৈ হয় তেতিয়াহ'লে ফোনটো ক'ত থাকিব লাগিব দ্য ফোন ইজ অন দ্য টেবল মানে ফোনটো টেবুলখনৰ ওপৰত টাচ কৰি থাকিব লাগিব ইজ অন দ্য টেবল তাৰপাছত হি ইজ অন দ্য থাৰ্ড ফ্ল'ৰ ফ্ল'ৰখনৰ ওপৰত টাচ কৰি থাকে উপঙিত নাথাকে ওপৰত মানে ফ্ল'ট কৰিতো নাথাকে গতিকে হি ইজ অন দ্য থাৰ্ড ফ্ল'ৰ নম্বৰ 3 sit on the sofa বা she is on the sofa ইয়াত দেখিছা তোমালোকে সোফাৰ ওপৰত আছে সোফাৰ ভিতৰত লিখিব নোৱাৰো আমি তলত লিখিব নোৱাৰো এইটো কি লিখিছো আমি she is on sit on the sofa এইবিলাকত আমি কি ইউজ কৰিছো অন কাৰণ সোফাখনত টাচ কৰি থাকিব লাগিব তেনেকে ফ্ল'ৰত টাচ কৰি থাকিব লাগিব টেবুলত টাচ কৰি থাকিব লাগিব গতিকে টাচিং উইথ দ্য অবজেক্ট সেইটো থাকিব লাগিব অন হ'লে মানে ওপৰত থকা আমি বহুত কেইটা ইউজ কৰিম অনৰ পাছত আমি এবভ অভাৰ অন এবভ অভাৰ এই গোটেইকেইটা আমি শিকিব লাগিব গতিকে আমি যেনেকৈ ইনৰ ক্ষেত্ৰত পাইছোঁ ইন আৰু এট এইকেইটা আমি ইউজ কৰিলোঁ ইনৰ মিনিং আৰু এটৰ মিনিং অলমষ্ট ছেইম সি প্লেচটোৱে বুজায় ক'ত আছে কিন্তু ইন আমি বুজালে আচলতে কি হয় একজেক্ট প্লেচ গম নাপাওঁ কিন্তু এট বুজালে আমি গম পাম যে একজেক্টলি সেইটো প্লেচতে আছে ঠিক তেনেকৈ আমি ওপৰত বস্তু এটা বুজাবৰ কাৰণে অন এবভ অভাৰ এইবিলাক গোটেইখিনি ইউজ কৰিব পাৰোঁ কিন্তু অন বুলি ক'লে আমি কি বুজিম যে টাচ কৰি আছে যিটো বস্তুৰ ওপৰত আছে সেই বস্তুটো সি কি কৰি আছে টাচ কৰি আছে যেনেকৈ অন দ্য টেবুল বুলি কোৱাৰ লগে লগে টেবুলখনৰ ওপৰত টাচ কৰি আছে টেবুলখনৰ ওপৰত টাচ কৰি আছে তাৰ পাছত আমি চাম এবভ এতিয়া এবভটো আমি কেতিয়া ইউজ কৰোঁ চাবা দেই এবভ indicates a much higher position এতিয়া আকৌ কি হ'ব much higher position মই তোমালোকৰ এক্সাম্পল দিলে তোমালোকৰ ক্লিয়াৰ হৈ যাব এতিয়া চাই থাকা then the THAN then এইটো তোমালোকে মনত ৰাখিবা THAN ইউজ কৰিছোঁ আমি ডিগ্ৰী পঢ়িম তেতিয়াও তোমালোকে ভালকৈ বুজিবা আৰু ইয়াত দেন মানে কম্পেৰিজন হৈছে সেইকাৰণে আমি কি ইউজ কৰিছোঁ THAN higher position then the preposition on does আমি অনে যিটো বুজাইছিলে অনৰ ক্ষেত্ৰত আমি কি ইউজ কৰিছিলোঁ যে টেবুলখনত টাচ কৰি থাকিব লাগিব কিন্তু ই কি বুজাইছে যে হায়াৰ পজিশ্যন মানে টাচ কৰি নাথাকি তাৰ ওপৰত থাকিব সেইটো বুজাইছে আচলতে প্ৰিপজিশ্যন অন ডাজ ইট অলছ' ইণ্ডিকেটছ something out of reach মানে তুমি যিটো বস্তু ঢুকি নোপোৱা তেনেকুৱা ধৰণৰ বস্তু এটা বুজাবলৈও আমি কি ব্যৱহাৰ কৰিব পাৰোঁ above
তোমালোকে হয়তো অকমান আইডিয়া কৰিব পাৰিছা তথাপিতো আমি এক্সাম্পল চাই লওঁ তোমালোকৰ তেতিয়া আৰু বেছি ক্লিয়াৰ হৈ যাব তোমালোকে যদি মনতে কিবা এক্সাম্পল ভাবিছা দেন ইউ কেন ৰাইট বাই ইয়োৰ চেল্ফ তোমালোকে পিকচাৰখন দেখি পেলাই কি ক'ব পাৰা যে আমাৰ মূৰৰ ওপৰত কি আছে আকাশখন আছে মূৰৰ ওপৰত আমাৰ টাচ কৰি আছে নেকি আকাশখনে নাই কৰা গতিকে আমি কি কওঁ the sky is above my head বুজিছানে এতিয়া যদি টাচ কৰি আমাৰ এতিয়াতো মূৰৰ ওপৰত টাচ কৰি নাথাকে স্কাইখনে গতিকে আমি সেইকাৰণে কি লিখিছো above my head এইটোৱে কি বুজাইছে আচলতে যে বহুত ওপৰত আছে much higher positionত আছে সেইটো বুজাইছে above my head number 2 example hold your hands hold your sorry hold your hands above your head মানে মূৰৰ ওপৰত হাতখন নিবলৈ কৈছে যেনেকে hands up বুলি কয় যে hold your hands above your head ইয়াতো আমি above your head ইউজ কৰিছো তাৰ পাছত stars are above the sky হয় নহয় much higher position stars বিলাক আমাৰ পৰা বহুত দূৰত আছে গতিকে আমি ক'ব পাৰো যে above the sky stars are above the sky গতিকে তোমালোকে এইখিনি এইবিলাক এনেকুৱা ধৰণৰ সেন্টেন্স বিলাকত যিবিলাকত আমি যিবোৰ বস্তু আমি টাচ কৰিব নোৱাৰো বা বহুত ওপৰত বুজাইছে এক্স্যাক্টলি অভাৰ মানে ধৰা তুমি এতিয়া যদি above বুলি ক'লে যেনেকে কুলিৱালা এজনে যেতিয়া এটা বেগ মূৰৰ ওপৰত তুলি লয় বা নিজেও যদি আমি কিবা এটা পাগুৰি এটা বা তাৰ ওপৰত যদি আমি বস্তু এটা তুলি লওঁ that will be on my head কিন্তু যদি বস্তুটো টাচ কৰি নাথাকে something higher that position then we will use the above term গতিকে এইখিনিত আমি above ইউজ কৰিলো ইয়াৰ পাছত আমি কি চাম over এতিয়া চাবা দেই over মানে কি এতিয়া over মানে meaning একেটাই কিন্তু uses খিনি আমি কেতিয়া ইউজ কৰিম over means a position between on and above which is not touching এতিয়া ইয়াৰ মিনিংটো কি এইটো এটা ইন্টাৰেষ্টিং ফেক্ট ইয়াৰে over এতিয়া আমি over wordটো যেতিয়া ইউজ কৰিম আমি চাম যে on বুলি ক'লে exactly on my head বা on the table তেনেকুৱা যিটো বস্তুৱে টাচ কৰি থাকে কিন্তু above আমি maximum কি ইউজ কৰিলো above my head above your head above the sky আৰু maximum word কি বুজাইছে sky related মানে যথেষ্ট দূৰত আছে আমাৰ পৰা গতিকে on বুলি ক'লে exactly touching above বুলি ক'লে বহুত দূৰত গতিকে তাৰ দুটাৰ মাজত সিহঁত দুটাৰ মাজত যিটো আমি বুজাম যিটো on আৰু aboveৰ মাজৰ যিটো এটা পজিশন বুজাবৰ কাৰণে আমি কি ইউজ কৰিম over over লিখিলে আমি কেনেকে লিখিম এক্সাম্পল চোৱা তেতিয়া তোমালোকে আইডিয়া কৰিব পাৰিবা এই পিকচাৰখনৰ পৰা তোমালোকে যদি কিবা সেন্টেন্স নিজে ভাবি পাইছা ইউ কেন ৰাইট ইট ডাউন বিফৰ আই ৰাইট গতিকে তোমালোকে মই লিখাৰ আগতে যদি কিবা সেন্টেন্স এই পিকচাৰখনৰ পৰা ভাবিব পাৰিছা ইউজিং দিছ over word এই overটো কিন্তু ইউজ কৰিব লাগিব এই পিকচাৰখনৰ পৰা তোমালোকে ভাবি চাব পাৰা if you write some sentences then please do comment down next example কি number 1 example there are clouds over the hills হিল বিলাকৰ ওপৰত কি আছে ক্লাউডছ আছে তোমালোকে দেখিছা পাহাৰত কি থাকে পাহাৰ বিলাক যিবিলাক ওখ ওখ পাহাৰ একদম ডাৱৰেৰে ভৰ্তি হৈ থাকে ভৰি থাকে বৰফেৰে ভৰি থাকে ডাৱৰেৰে ভৰি থাকে গতিকে বৰফটো হলে কি হ'ব যিবিলাক হিলছ থাকে সেইবিলাকত লাগি থাকে গতিকে on the hill there are ice on the hill কিন্তু ক্লাউডছ বিলাক এক্স্যাক্টলি লাগি নাথাকে কিন্তু ওপৰত থাকে গতিকে সেইটো কি হ'ব over আৰু সেই হিল আৰু ক্লাউড বিলাকৰ ওপৰত কি থাকে স্কাই গতিকে above the hills there is a sky above the hills
গতিকে সেইটোতো সকলোতে থাকে বাৰু কিন্তু এনে জাষ্ট মই ফৰ এক্সাম্পল কৈছোঁ যে এবভটো আমি স্কাই লগত ৰিলেটেড কৰি সাধাৰণতে লিখোঁ তাৰ পাছত এ বাৰ্ড ফ্লিউ over my head. A bird flew over my head. এই ইমেজটো বুজাইছেনে? A bird flew over my head. Above কি হ'লে কি হ'ব? এই স্কাইখন বুজাব কিন্তু মূৰৰ ওপৰেদি চৰাই এটা পাৰ হৈ গ'ল. Definitely the bird will not touch your head. গতিকে it is flying over my head. গতিকে এই ইমেজখনৰ কাৰণে মই এইটো চেণ্টেন্সেই তোমালোকক এক্সাম্পল হিচাপে ক'ব পাৰোঁ তোমালোকে যদি কিবা বেলেগ ভাবিছিলা অভাৰ ইউজ কৰি পেলাই then you can comment down below. My flat is over that shop. My flat is over that shop. Exactly ওপৰত নহ'বও পাৰে গতিকে ফ্লেটটো জাষ্ট এই দোকানখনৰ ওপৰত আছে বুলি ক'লে একজেক্টলি দোকানখনৰ ওপৰতে তোমাৰ ফ্লেটটো নাই মানে জাষ্ট ওপৰত আছে টাচ কৰি নাথাকে সেই বস্তুটো গতিকে মাই ফ্লেট ইজ অভাৰ ডেট শ্বপ এইবিলাকত আমি কি ইউজ কৰিছোঁ অভাৰ তোমালোকে ভালকৈ কেয়াৰফুলি এই ইউজেছবিলাক চাই যাবা দেই কাৰণ পিছত যেতিয়া আমি এক্সাৰচাইজ কৰিম তেতিয়া তোমালোকৰ এইখিনি বহুত ব্যৱহাৰ হ'ব গতিকে এনেকুৱা তোমালোকে এক্সাৰচাইজ কৰিবৰ কাৰণে এইবিলাক ভালকৈ তোমালোকে বুজি চাই যাবা আৰু কিবা নুবুজিলে মোক জনাবা এতিয়া আমি কি চালোঁ অনৰ ক্ষেত্ৰত অন এবভ অভাৰ ওপৰত থকা বস্তুৰ ক্ষেত্ৰত এতিয়া আমি তলৰ বস্তুৰ কাৰণে চাম আণ্ডাৰ আৰু বিল' ফাৰ্ষ্ট অফ অল লেট আছ ডিছকাছ এবাউট আণ্ডাৰ আণ্ডাৰ ইজ দ্য অপজিট অফ অন আণ্ডাৰ ইজ দ্য opposite of on and means below the surface of something আচলতে মিনিংবিলাক একেই গতিকে এখন সাৰফেচৰ তলত যদি থাকে তেতিয়াহ'লে আমি কি ইউজ কৰোঁ আণ্ডাৰ ইউজ কৰোঁ এক্সাম্পল চাই লওঁ তোমালোকে অলৰেডি দেখি অলপ ধৰিব পাৰিছাই এক্সাম্পল কি হ'ব The cat is under the table. The cat is under the table. এইটো তোমালোকে নিশ্চয় আইডিয়া কৰিব পাৰিছিলা The cat is under the table. গতিকে টেবুলৰ যিখন সাৰফেচ তাৰ তলত আছে কেটটো দেখিছা ইয়াত তোমালোকে ইমেজখন নেক্সট The carpet under my feet is very soft. মোৰ ভৰিৰ তলত যিখন কাৰ্পেট আছে সেইখন বহুত সফ্ট The carpet under my feet is very soft. তোমালোকৰ কাৰণে এটা হোমৱৰ্ক হৈছে যে মই এতিয়ালৈকে কি শিকালো তোমালোকক আজিৰ এই ভিডিঅ'টোত ইন এট অন এবভ অভাৰ আণ্ডাৰ আৰু ইয়াৰ পাছতো এতিয়া কণ্টিনিউ হৈ থাকিব ভিডিঅ'টোত গতিকে মই যিমানকেইটা তোমালোকক প্ৰিপ'জিশ্যন শিকাইছোঁ এই গোটেইকেইটা প্ৰিপ'জিশ্যনৰ মই তোমালোকক কি কৈছোঁ এক্সাম্পলো দিছোঁ হয়নে মই তোমালোকক এক্সাম্পল দিছোঁ গতিকে সেই এক্সাম্পলখিনি চাই তোমালোকে নিজে বুজিবা আৰু তোমালোকে নিজৰ ফালৰ পৰা কাৰণ এইকেইটা এক্সাম্পলে আল্টিমেট নহয় আৰু ইয়াৰ বাহিৰেও বহুত এনেকুৱা চেণ্টেন্সেছ আছে য'ত আমি ইউজ কৰিছোঁ গতিকে তোমালোকে এটা কথা খালি মনত ৰাখিবা যে তোমালোকে প্ৰিপ'জিশ্যন অফ টাইম লিখিলে নহ'ব বা বেলেগ প্ৰিপ'জিশ্যন লিখিলে নহ'ব তোমালোকে কি কৰিব লাগিব প্ৰিপ'জিশ্যন অফ প্লেচ এণ্ড ডিৰেকশ্যন ইউজ হ'ব লাগিব ইয়াত চোৱা তোমালোকে এতিয়ালৈকে মই যিমান এক্সাম্পল দিছোঁ গোটেইকেইটাতে কি ব্যৱহাৰ হৈছে প্লেচ ব্যৱহাৰ হৈছে প্লেচ মানে টেবুলৰ তলত ই পজিশ্যন বুজাইছে প্লেচ বুজাইছে আণ্ডাৰ মাই ফিট গতিকে এইবিলাকে কি বুজাইছে পজিশ্যন বুজাইছে তোমালোকে যিকেইটা প্ৰিপ'জিশ্যন এতিয়ালৈকে শিকিছা আৰু এতিয়া মই ভিডিঅ'টোত কণ্টিনিউ কৰি তোমালোকে লাষ্টলৈকে যিমান প্ৰিপ'জিশ্যন পাবা প্ৰত্যেকৰে এক্সট্ৰা এটাকৈ তোমালোকে এক্সাম্পল দি মোক দেখাব লাগিব সেইটো তোমালোকে মোক ছাবমিট কৰিব লাগিব তাৰ পাছত ডেট বুক ইজ আণ্ডাৰ মাই গ্লাছেছ ডেট বুক ইজ আণ্ডাৰ মাই গ্লাছেছ গতিকে তোমালোকে নিজৰ ফালৰ পৰা প্ৰতিটোৰে লাষ্টত এটা এক্সাম্পল দি যাবা
নেক্সট আমি চাওঁ বিলো এতিয়া আমি বিলো আমি কেনেকৈ ইউজ কৰিম বিলো ইণ্ডিকেটছ something at a slightly lower position lower position then what under indicates under exactly তলত বুজায় আৰু ইয়াত তোমাৰ slightly lower position বেছি তলত বুজাইছে অলপমান কেনেকুৱা হ'ব এক্সাম্পল বিলাক number 1 I have a scar just below my right eye দেখিছানে চকুৰ তলতে এটা দাগ এটা থকা কথাটো বুজাইছে যে just below my right eye do you see the line below the paper এনেকুৱা ধৰণৰ এক্সাম্পল আৰু এটা এক্সাম্পল লিখি লোৱা প্লিজ don't write below this line এটা পাৰ্টিকুলাৰ লাইন আছে তাৰ তলত লিখিবলৈ মানা কৰিছে তোমালোকে চাবা ইউজেছখিনি কেনেকৈ হৈছে মানে কিছুমানত এপ্ৰপ্ৰিয়েটলি বিলোটো ইউজ হয় আণ্ডাৰ দিছ লাইন বুলি ক'লে সেই লাইনডালৰ তলত নহয় মানে এই লাইনটোৰ বিলো বুলি ক'লে একচুৱেলি মানে এই পজিশ্যনটো তোমালোকে এটা এইটো দেখিছা অকণমান এই বস্তুটো অলপ ছাৰ্ফেচত বেছিকৈ বুজাইছে বিলো ইউজটো আমি কেনেকুৱা কৰিছোঁ ছাৰ্ফেচত ইউজ বেছিকৈ হৈছে ছাৰ্ফেচ মানে ফৰ এক্সাম্পল এইটো এইটো একেখন ছাৰ্ফেচতে আছে কিন্তু তললৈ আহি আছে মানে তেনেকুৱা ধৰণৰ হ'লে আমি সাধাৰণতে কি ইউজ কৰোঁ বিলো ইউজ কৰোঁ আণ্ডাৰ বুলি ক'লে একজেক্টলি বস্তু এটাৰ তলত থকাটো বুজায় গতিকে এনেকুৱা ধৰণৰ বিলাকত আমি বিলো ইউজ কৰিব পাৰোঁ এতিয়া আমি চাম টু ফ্ৰম এইকেইটা প্ৰথমতে আমি চাই লওঁ টুৱে কি ইণ্ডিকেট কৰে টু ইণ্ডিকেটছ a motion in the direction of a place এতিয়া প্লেচৰ লগতে ডিৰেকশ্যনৰ কথাটো ইয়াত আহিছে কোনটো ডিৰেকশ্যনত মানে বস্তুটো মানে সেই প্লেচটোৰ ডিৰেকশ্যনত এটা বস্তু যদি গৈ থাকে তেতিয়াহ'লে আমি টু বুলি ক'ম টু ইণ্ডিকেটছ এ মোশ্যন ইন দ্য ডিৰেকশ্যন অফ এ প্লেচ এটা প্লেচৰ ডিৰেকশ্যনত যদি এটা বস্তু গৈ থাকে তেতিয়া আমি তাক টু বুলি কওঁ গতিকে নম্বৰ 1 এক্সাম্পলৰ ক্ষেত্ৰত আমি নম্বৰ 1টো কি এক্সাম্পল দিম হি ৱেণ্ট টু কলেজ তোমালোকে দেখিছা ইমেজত অলৰেডি মই দেখাইছোঁ হি ৱেণ্ট টু কলেজ গতিকে কলেজৰ ডিৰেকশ্যনত যোৱাটো বুজাইছে গতিকে আমি তাত টু ইউজ কৰিব পাৰোঁ তাৰপাছত উই আৰ গোয়িং টু মেক্সিকো উই আৰ গোয়িং টু মেক্সিকো এতিয়া লকডাউনত মানুহৰ এখন ডিষ্ট্ৰিক্টৰ পৰা এখন ডিষ্ট্ৰিক্টলৈ যাবলৈ অসুবিধা হৈছে হয়নে আৰু ইট ইজ বেটাৰ টু ষ্টে ইন আৱাৰ হোম গতিকে ইয়াত যিটো আছে এইটো জাষ্ট ইমেজিনেৰী বুলি ভাবি ল'ব লাগিব তোমালোকে এতিয়া উই আৰ গোয়িং টু মেক্সিকো হি ৱেণ্ট টু কলেজ ইনফেক্ট হি ৱেণ্ট টু কলেজ এইটো তোমালোকৰ কাৰণে বৰ্তমান এতিয়া ইমেজিনেৰী হি ৱেণ্ট টু স্কুল হি ৱেণ্ট টু কলেজ এতিয়া আমাৰ কাৰণে সকলোবিলাক বন্ধ হৈ আছে গতিকে তথাপিতো আমিতো শিকিবই লাগিব we walked from the farm ইয়াত তোমালোকে ফ্ৰমটো পাইছা যেতিয়া অকণমান আইডিয়া কৰিব পাৰিছা ক'ৰ পৰা ক'লৈকে আচলতে সেইটো বুজায় ফ্ৰম দ্য ফাৰ্ম আগতে আমি ফ্ৰম
আমুক ডেটৰ পৰা আমুকটো ডেটলৈকে এইটোত আমি ফ্ৰম আৰু টু বিলাক ইউজ কৰিছিলোঁ কিন্তু ইয়াত আমি ফ্ৰম আমুকটো প্লেচৰ পৰা এইটো প্লেচলৈকে গতিকে উই ৱাকড ফ্ৰম দ্য ফাৰ্ম টু দ্য বিচ ফাৰ্মৰ পৰা বিচলৈকে বুজাইছে বিচৰ ডিৰেকশ্যনত গৈছে সেইকাৰণে টু দ্য বিচ হৈছে গতিকে এইবিলাক ক্ষেত্ৰত আমি কি ইউজ কৰিলোঁ টু ইউজ কৰিলোঁ তাৰ পাছত ফ্ৰমটো আমি কেতিয়া ইউজ কৰিম From indicates the point of a place at which emotion journey or action starts. গতিকে ইয়াৰ এক্সাম্পল কি দিবা এতিয়া মানে য'ৰ পৰা ষ্টাৰ্ট হয় য'লে যায় সেইটো আমি কি লিখিছিলোঁ টু লিখিছিলোঁ এতিয়া য'ৰ পৰা ষ্টাৰ্ট হয় সেইটো আমি কি লিখিম ফ্ৰম গতিকে ক'ৰ পৰা ষ্টাৰ্ট হৈছে সেইটো গতিকে নম্বৰ 1 হি কেম ফ্ৰম ইংলেণ্ড হি কেম ফ্ৰম ইংলেণ্ডৰ পৰা আহিছে গতিকে সেইটো প্লেচৰ পৰা আহিছে তেনেকুৱাত আমি ফ্ৰম লিখিছোঁ তাৰ পাছত উই ৱাকড ফ্ৰম দ্য বিচ টু দ্য ফাৰ্ম চেম বা ফ্ৰম দ্য ফাৰ্ম টু দ্য বিচ এটাতো আমি ফ্ৰম ইউজ কৰিছোঁ আগতে তোমালোকে পাইছিলাই মই কৈছিলোঁৱেই উই ৱাকড ফ্ৰম দ্য বিচলৈ গৈছিলোঁ তাৰপাছত বিচৰ পৰা এতিয়া ক'লৈ গৈ আছোঁ ফাৰ্মলৈ গতিকে ফ্ৰম দ্য বিচ সেইটো ক'ৰ পৰা টু দ্য ফাৰ্ম নম্বৰ 3 হি ড্ৰ'ভ হিয়ৰ ফ্ৰম আটলাণ্টা আটলাণ্টাৰ পৰা ইয়ালৈকে কি কৰিছে ড্ৰাইভিং কৰি আহিছে গাড়ী চলাই আহিছে ফ্ৰম আটলাণ্টা ক'ৰ পৰা আটলাণ্টাৰ পৰা হি ড্ৰ'ভ হিয়ৰ ফ্ৰম আটলাণ্টা চৰি হি কেম ফ্ৰম ইংলিছ নহয় দেই মই তোমালোকক কওঁতে ইংলেণ্ডে কৈছোঁ চাগে কিন্তু লিখোঁতে মই ইংলিছ লিখিলোঁ এইটো মোৰ লিখোঁতে ভুল হ'ল গতিকে তোমালোকে এইটো ইংলেণ্ড লিখিবা হি কেম ফ্ৰম ইংলেণ্ড নেক্সট আমি চাব লাগে কেইটামান আছে ইনটু আউট অফ এইকেইটা এতিয়া ইনটু মানে কি ইনটু মানে ভিতৰলৈ সোমোৱা আৰু আউট অফ মানে ওলাই দিয়া গতিকে এই দুটা অপজিট মিনিঙত ইউজ হয় আচলতে এতিয়া চাবা ইনটু ইণ্ডিকেটছ ইমোশ্যন তোমালোকে লিখি যাবা আৰু যদি তোমালোক শ্ল' হৈ গৈছা লিখি যাওঁতে তোমালোকে ভিডিঅ'টো পজ কৰি হ'লেও লিখি ল'বা ইনটু ইণ্ডিকেটছ ইমোশ্যন কি মোশ্যন বুজায় টুৱাৰ্ডছ অৰ গয়িং ইনচাইড চামথিং তোমালোকে ইমেজখন দেখিছা যে ভিতৰলৈ যাবলৈ চেষ্টা কৰিছে ঘৰটোৰ গতিকে সেনেকুৱা ধৰণৰ বিলাকত ইন টু মানে সেই বস্তুটো টু মানে কি টুৱাৰ্ডছ এ প্লেচ ইন মানে কি ভিতৰলে টুৱাৰ্ডছ মানে ভিতৰলে সোমোৱা এনেকুৱা ধৰণৰ বুজাইছে হি ইন টু ইণ্ডিকেটছ এ মোশ্যন টুৱাৰ্ডছ অৰ গয়িং ইনচাইড চামথিং এটা বস্তুৰ ভিতৰত সোমাই যোৱাটো কথা কৈছে going or inside something. It has many uses. Uses খিনি চাম এতিয়া আমি ক'তনো আমি ইউজ কৰোঁ চাওঁ হয়নে এক্সাম্পল কেইটামান দেখিলে তোমালোকে গম পাবা এইখনত তোমালোকৰ দেখি পেলাই কেনেকুৱা লাগিছে যে দেখি পেলাই তোমালোকে ধৰিব পাৰিছা চাগে ইয়াত এইকেইজন পুলিচ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিছে আৰু তেওঁলোকে দৰ্জাখন ভাঙিবলৈ চেষ্টা কৰিছে গতিকে তেনেকুৱা ধৰণৰ এক্সাম্পল কিছুমান চাব পাৰা Number 1, he came into the house. ঘৰৰ ভিতৰলৈ সোমাই আহিলে গতিকে সেইটো কি হ'ব into the house. Number 2, the police broke into the house. The police এইটো যিটো তোমালোকে ইমেজ দেখিছা যিখন তাত কি হৈছে ঘৰৰ ভিতৰত ভাঙি পেলাই সোমাই যাবলৈ চেষ্টা কৰিছে এইটো বস্তুৱেদি গতিকে broke into the house. The police broke into the house.
Number 3, my car crashed into a street sign. যে যাব নালাগিছিলে তেনেকুৱা এটাত গৈ পেলাই সোমাই গ'লগে আচলতে into a street sign. My car crashed into a street sign. Streetত যে চাইনবিলাক দিয়া থাকে তেনেকুৱা ধৰণৰবিলাক কথা কোৱা হৈছে। তাৰপাছত out of বুলি ক'লে ইয়াত তোমালোকে দেখিছা ইমান ধুনীয়া এটা টম এণ্ড জেৰী যে তোমালোকে জানা কি কৈছে দৰ্জাখন খুলি দিছে ওলাই যাবলৈ দিছে গতিকে get out of my house like this. গতিকে এক্সাম্পল আমি দিব লাগে আৰু আউট অফৰ কাৰণে এটা লিখি লোৱা তোমালোকে চেণ্টেঞ্চ তোমালোকে অলৰেডি গম পাইছাই আউট অফ মিনছ হোৱাট দ্য অপজিট অফ ইনটু হয় নহয় ইনটু মানে ভিতৰলৈ সোমোৱা আৰু আউট অফ মানে ওলাই যোৱা দ্য অপজিট অফ ইনটু ইজ আউট অফ ইনটুৰ অপজিট হ'লে আউট অফ হ'ব ইট ইণ্ডিকেটছ এ মোশ্যন it indicates emotion towards outside of something. কোনফালে হ'ব মোশ্যনটো কিবা এটা বস্তুৰ বাহিৰলে towards outside of something. গতিকে for example number 1 he is going out of the town. টাউনৰ বাহিৰলে গৈছে গতিকে ইয়াত লিখিব পাৰা he is going out of the town. টাউনৰ বাহিৰলে. Number 2 get out of my house যেটো তোমাৰ টমে কৰি আছে get out of my house ওলাই যাবলৈ কৈছে এইটো অলপমান আচলতে ৰুড বিহেভিয়াৰৰ ক্ষেত্ৰত পৰে এইটো হি ইজ গোয়িং আউট অফ দ্য টাউন এইটো নহয় এইটো বিহেভিয়াৰত পৰা নাই গতিকে আউট অফ দ্য টাউন যোৱা কথাটো বুজাইছে কিন্তু গেট আউট অফ মাই হাউচ বুলি কোৱাৰ লগে লগে তোমাৰ কাকো আমি গেট আউট অফ মাই হাউচ বুলি কৈ বাহিৰলৈ উলিয়াই নিদিওঁ ইয়াত আৰু টমে জেৰিক উলিয়াই দিলে বেলেগ কথা গতিকে গেট আউট অফ মাই হাউচ এনেকুৱা ধৰণৰ বিলাক আৰু তোমালোকে থাৰ্ড এক্সাম্পলটো মই তোমালোকক দি নিদিওঁ তোমালোককতো মই অলৰেডি কৈছোৱেই তেনেকুৱা ধৰণৰ এক্সাম্পল কিছুমান দিবা বুলি গতিকে থাৰ্ড এক্সাম্পল গিভ ইট বাই ইয়ৰ চেল্ফ চবতে দিব লাগিব মই এইটো নহয় যে অকল আউট অফতে তোমালোকে দিবা সকলোতে দিবা গতিকে ইয়াৰ পাছত আমি চাম থ্ৰু এক্ৰছ বিচাইড ইন ফ্ৰণ্ট অফ বিহাইণ্ড টুৱাৰ্ডছ বাই এই গোটেইকেইটা আমি চাব লাগিব গতিকে এইকেইটা কেনেকুৱা ধৰণৰ হয় অলপ ইউজেছবিলাক চিমিলাৰিটি আছে সেইকাৰণে মই এটা ছেকশ্যনত কৈছোঁ তোমালোকক যে থ্ৰু মানে কি এতিয়া থ্ৰুটো তোমালোকে হয়তো আগতে পাইছা থ্ৰু ইণ্ডিকেটছ থ্ৰু ছামথিং কিবা এটাৰ ভিতৰেদি সোমাই যোৱা থ্ৰু ইণ্ডিকেটছ emotion in the middle of something emotion কিবা এটাৰ ভিতৰেদি মানে in the middle of something ইয়াত তোমালোকে ইমেজখনত দেখি পালে চাগে অলপ গম পাইছা যে এইটো টানেল হয় এটা টানেলৰ মাজেদি কি সোমাই গৈছে গাড়ীবিলাক গৈ আছে গতিকে এক্সাম্পল যদি আমি দিওঁ কেনেকুৱা ধৰণৰ এক্সাম্পল দিব পাৰোঁ we drove through the tunnel তোমালোকে যদি তাৰ টানেলৰ মাজেদি কেতিয়াবা যাব লগা হয় we can say that we drove গাড়ী দি মানে চলাই গৈছে আচলতে we drove through the tunnel আমি in the tunnel বুলি ক'ব নোৱাৰো কাৰণ in the tunnel বুলি ক'লে we are in the tunnel we are stuck in the tunnel সেইটো আমি ক'ব পাৰো যে টানেলৰ ভিতৰত কিন্তু টানেলৰ আমি ওপৰেদি বা কাষেদি যাব নহয় আমি ভিতৰেদি যোৱা কথা কৈছো ভিতৰত হ'লে কি হ'ব আমি ইন ইউজ কৰিব পাৰো কিন্তু ভিতৰেদি সোমাই যোৱা কথাটো কৈছে এটা মোশ্যন আছে তাত গতিকে আমি তাত কি ইউজ কৰিছো we drove through the tunnel গতিকে সেইটো বস্তু তোমালোকে চাবা যে আমি ইন দ্য টানেল কিয় লিখা নাই আমি থ্ৰু দ্য টানেল কিয় লিখিছো এইটো এল ডি নহয় গতিকে সেইটো তোমালোকে মনত ৰাখিবা তাৰপাছত দে কেম থ্ৰু এ ফৰেষ্ট মানে জংগলৰ মাজেদি আহিলে সেইটো বুজাইছে দে কেম থ্ৰু এ ফৰেষ্ট দে কেম থ্ৰু এ ভিলেজ দে কেম থ্ৰু এ টাউন যিকোনো তোমালোকে লিখিব পাৰা টাউনৰ ভিতৰেদি আহিলে বা গাঁৱৰ ভিতৰেদি আহিছে ফৰেষ্টৰ ভিতৰেদি আহিছে গতিকে এনেকুৱা ধৰণৰ বিলাক আমি লিখিব পাৰো নম্বৰ 3 he came through a wedding gate
ৱেডিং গেট এখনৰ ভিতৰেদি সোমাই আহিছে এনেকুৱা ধৰণৰ মানে তুমি লিখিব পাৰা কাৰোবাক আমি দেখিছোঁ বোলে তাৰ গাত ফুল চুল লাগি আহিছে তুমি কোনফালেদি আহিলা এনেকৈ আমি যদি সোধোঁ আই কেম থ্ৰু এ ৱেডিং গেট মানে তাতে ফুল চুল লাগি আছিলে সেইবিলাক মোৰ গাত লাগি আহিলে এনেকুৱা মানে অকণমান তেনেকৈ ধৰণৰ বিলাকত আমি কি ইউজ কৰিব পাৰোঁ থ্ৰু ইউজ কৰিব পাৰোঁ য'ত ভিতৰেদি সোমাই অহা কথাটো যদি কয় আৰু তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি থ্ৰু ইউজ কৰোঁ নেক্সট ইয়াৰ পাছত আছে এক্ৰছ এক্ৰছ আমি কেতিয়া ইউজ কৰোঁ এক্ৰছ মিন্স going to the other side of a river going to the other side of a river মানে নদীখন এটা সাইডত আছা তুমি এটা বেংকত আছা নেক্সট অপোজিট বেংকটোলৈ যাবৰ কাৰণে তুমি কি কৰিব লাগিব ৰিভাৰখনেদি পাৰ হৈ যাব লাগিব সেইটো আমি থ্ৰু দ্য ৰিভাৰ বুলি নকওঁ আমি এক্ৰছ দ্য ৰিভাৰ বুলি কওঁ ৰিভাৰখনৰ অপোজিট সাইডলৈ যোৱাটোক আমি কি বুলি ক'ম এক্ৰছ দ্য ৰিভাৰ অফ এ ৰিভাৰ হ'ব পাৰে অৰ ৰোড হ'ব পাৰে সাধাৰণতে এইবিলাক ষ্ট্ৰেইট হয় অৰ চামথিং ষ্ট্ৰেইট তেনেকৈও তোমালোকে লিখিব পাৰা ইয়াত তোমালোকে ইমেজখনত অলৰেডি দেখিছা যে তাত কি দেখাইছে মানুহবিলাক ৰাস্তা ক্ৰছ কৰা দেখাইছে আমি ৰাস্তাটো ক'লেও কেনেকৈ ক'ম যে ৰোডটো ক্ৰছ কৰিলোঁ গতিকে সেইটো এক্ৰছ মানে সেই তেনেকুৱা অকল ৰোড ক্ৰছ কৰাই নহয় কিবা ষ্ট্ৰেইট বস্তু ক্ৰছ কৰিলে সাধাৰণতে ৰোডেই হ'ব সেইটো আৰু যদি ধৰা এনেকুৱা হয় বোলে ৰিভাৰ ক্ৰছ কৰিছে তেতিয়াও আমি কি ক'ব পাৰোঁ এক্ৰছ লিখিব পাৰোঁ গতিকে এক্সাম্পলত তোমালোকে ৰিভাৰ ৰোড এনেকুৱা ধৰণৰ এক্সাম্পল কিছুমান লৈ পেলাই ধুনীয়া এক্সাম্পল দিব পাৰা গতিকে নম্বৰ 1 এক্সাম্পল হি ৱেণ্ট এক্ৰছ দ্য ৰিভাৰ হি ৱেণ্ট এক্ৰছ দ্য ৰিভাৰ আগৰ দিনত মানুহে পঢ়া শুনা কৰিবৰ কাৰণেও নদী পাৰ কৰি কৰি যাব লগা হৈছিল গতিকে তেনেকুৱা ধৰণৰ হি ৱেণ্ট এক্ৰছ দ্য ৰিভাৰ এখন নদীৰ এইটো পাৰে আছে ইটো পাৰে আছে তাৰ পাছত মাজত যদি কোনো দলং নাই তেতিয়া আমি নদীখন পাৰ কৰি যাব লাগিব তেনেকুৱা ধৰণৰ আই ৱাকড এক্ৰছ দ্য ৰোড আই ৱাকড across the road. Number 3, my house is across the bank. Okay, মানে house is my house is across the bank. মানে কি বুজাইছে আসলতে বেংক এটা আছে সাপোজ এখিনতে এটা বেংক আছে আৰু এফালে এটা ঘৰ আছে আৰু মাজেদি যদি এটা ৰাস্তা আছে এফালে এটা ৰাস্তা আছে গতিকে এইটো এক্ৰছ হ'ব মানে এফালে পৰা এফালে তুমি পাৰ হ'ব লাগিব বেংকটো এইটো যদি বেংক হয় আৰু এইটো যদি হাউচ হয় গতিকে হাউচটো আৰু বেংকটোৰ মাজত এটা কি আছে ৰাস্তা আছে দিছ ইজ এ ৰোড গতিকে এই ৰাস্তাটো পাৰ হৈ যাব লাগিব গতিকে মাই হাউচ ইজ এক্ৰছ দ্য বেংক অপজিট ছাইডত যদি থাকে তেতিয়া ৰাস্তা এটা ক্ৰছ কৰি গতিকে এনেকুৱা ক্ষেত্ৰত আমি কি ইউজ কৰিব পাৰোঁ এক্ৰছ ইউজ কৰিব পাৰোঁ এতিয়া আমি চাব লাগে বিচাইড বিচাইড বুলি ক'লে ছাইডত থকা মানে এট দ্য ছাইড অফ তেনেকুৱাবিলাক আমি বিচাইড বুলি কওঁ গতিকে বিচাইডত কি হ'ব বিচাইড মিন্স beside means at the side of next to something তোমালোকে এই ডায়াগ্ৰামখন এই পিকচাৰখন দেখি পালে তোমালোকে গম পাইছা যে মানুহজন ক'ত ৰৈ আছে দোকানখনৰ কাষত ৰৈ আছে গতিকে নেক্সট টু সামথিং কিবা এটা বস্তুৰ কাষত থাকিলে ৰৈ থাকিলে বা তেনেকুৱা ধৰণৰ সেইবিলাকত আমি কি লিখোঁ beside example example কি দিব পাৰা number 1 example the car beside the cycle the car beside the cycle is mine ইয়াত কি বুজাইছে এটো কি বুজাইছে the car beside the cycle ইয়াত তোমাৰ আসলতে গুটেইটো এটা সাবজেক্ট হিচাপে ইউজ হৈছে সাবজেক্ট আৰু প্ৰেডিকেট যে তোমালোকে আইডেন্টিফাই কৰিছিলা তাত কি হয় সাবজেক্ট হিচাপে the car beside the cycle মানে সাইকেলখনৰ কাষত থকা গাড়ীখন মোৰ এটো ভাৰ্ব আৰু এটো অবজেক্ট গতিকে হেতু বুজাবৰ কাৰণে beside মানে কি বুজাইছে সাইকেলখনৰ কাষত বুজাইছে the car beside the cycle is mine গতিকে ইয়াত beside ইউজ হৈছে number 2 he is standing beside the shop যিখন তোমালোকে পিকচাৰখনত দেখিছা যে দোকানখনৰ কাষত মানুহজন ৰৈ আছে he is standing beside the
shop. He is standing beside my home. তেনেকুৱা ধৰণৰ যিকোনো তোমালোকে লিখিব পাৰা. I will always be beside you. I will always মানে মই তোমাৰ সদায় কাষত থাকিম তেনেকুৱা ধৰণৰ বুজাবলৈও কি লিখিব পাৰি beside. I will always be beside you. এইটো তোমাৰ with you লিখিব পাৰি কিন্তু ইয়াতে আমি beside বুজাবৰ কাৰণেও আমি লিখিব পাৰো গতিকে এইবিলাক কি বুজাইছে কাষত থকা বুজাইছে সাইডত থকা বুজাইছে গতিকে তেনেকুৱা বিলাকত আমি কি লিখো beside তাৰপিছত in front of ইয়াত তোমালোকে দেখিয়ে গম পাইছা যে ঘৰটোৰ সন্মুখত গাড়ীখন আছে মানে ফ্ৰণ্টত থাকিলে আমি কি দিম in front of means a position কোনটো পজিশন হ'ব facing someone or something কিবা এটা বস্তুৰ যদি ফ্ৰণ্টত থাকে means a position facing someone or something কাৰোবাৰ সন্মুখত থাকিলে কিবা এটা বস্তুৰ ফ্ৰণ্টত থাকিলে সেইটোক আমি কি বুলি কওঁ there is a shop in front of my school তেনেকুৱা মানে আমাৰ স্কুলৰ সন্মুখত এখন দোকান আছে গতিকে এনেকুৱা বিলাকত আমি কি ইউজ কৰো in front of টো আমি ইউজ কৰো এতিয়া he parked his car number 1 he parked his car যেটো আমি অলৰেডি দেখিছো he parked his car in front of my house বা তোমালোকে simply ভাবিব পাৰা এইটো ডায়াগ্ৰাম চাই পেলাই বা পিকচাৰখন চাই পেলাই কি ভাবিব পাৰা যে the car is in front of my house বা in front of the house number 2 I have a pool I have a pool in front of my rest house in front of my rest house well, number 3 he was nervous in front of me he was nervous in front of me মানে মোৰ সন্মুখত he nervous feel কৰিছে গতিকে হেতু আমি in front of লিখিব পাৰো I have a pool in front of my rest house swimming pool যে থাকে কিছুমানৰ ঘৰত তেনেকুৱা ধৰণৰ কথা কোৱা হৈছে in front of my house he parked his car in front of my house এইবিলাক মানে সন্মুখত বুজাবলৈ আমি in front of ইউজ কৰিলো তাৰ পাছত আমি চাব লাগে behind মানে কি এতিয়া behind মানে হৈছে লিখি যাবা তোমালোকে behind means beside যেনেকে আমি ইউজ কৰিছো তেনেকৈ আমি behind লিখিব পাৰো in front of টো হলে কি হয় ফ্ৰণ্টত behind টো হলে কি হয় beside হলে কাষত behind হলে পাছত গতিকে তেনেকুৱা বিলাকত আমি কি লিখো পাছত লিখো গতিকে behind means at the far side of something মানে অলপ দূৰত বুজাইছে বস্তুটো তোমাৰ যেটো মানে আউট অফ সাইট বুজিব পাৰা তোমালোকে গতিকে মাইট বি behind হলে beside হলে তুমি দেখা পাই থাকা সেই বস্তুটো কিন্তু behind হলে কি হয় দেখা নোপোৱা বুলিও ক'ব নোৱাৰা কিন্তু দূৰত বুজাই বস্তুটো তোমালোকে এই কাৰখনৰ পজিশনটো চালে গম পাবা যে এখন কাৰ অলপ আগত আছে এখন পাছলে আছে গতিকে তেনেকুৱা ধৰণৰ বিলাকতো আমি কি ইউজ কৰিব পাৰো behind পিছৰ ফালে might be out of sight মানে চকুৰ মানে যেটো sight তাৰ out of গতিকে ইয়াক তুমি ক'ব পাৰা যে it is opposite of কি হ'ব in front of or opposite in front of মানে তোমাৰ একদম সন্মুখত দেখা পাই থকা অৱস্থাত কিন্তু behind হলে কি হ'ব তুমি দেখা নোপোৱা তেনেকুৱা ধৰণৰ বিলাকত আমি কি লিখিম behind গতিকে হেতু মানে almost opposite example কি দিবা he parked his car behind my car মোৰ গাড়ীখনৰ পাছফালে behind মানে বেকত মানে কৰিছে আচলতে I have a pool behind my house I have a pool behind my house
Go behind that tree. গছজোপাৰ পিছফালে যোৱা তেনেকুৱা go behind that tree. গতিকে এইকেইটা আমি he parked his car behind my car. ইয়াত আমি ইউজ কৰিলো I have a pool behind my house. Go behind that tree. গোটেইকেইটাতে কি বুজাইছে যে বেকলে যোৱা তেনেকুৱা ধৰণৰ এটা মিনিং বুজাইছে গতিকে behind. তাৰপাছত আমি চাব লাগে towards. Towards মানে সেইটো ডিৰেকশ্যনত. Towards means কি বুজায় emotion in the direction of something in the direction of something literary or metaphorically. Something literary or metaphorically. মানে আমি কি কওঁ এটা ডিৰেকশ্যনত গৈ আছে বস্তু এটাৰ আমি কি কৰোঁ এই বস্তুটো আমি মেটাফৰিকেলিও বুজাব পাৰোঁ যে সেই বস্তুটো এটা আমি এক্সাম্পল দিও ক'ব পাৰোঁ সেইটো ডিৰেকশ্যনত বুলি আমি এক্সাম্পল দি ক'ব পাৰোঁ মেটাফৰ ইউজ কৰি পেলাই ক'ব পাৰোঁ তেনেকৈ মেটাফৰবিলাক এনেকুৱা হয় এই ডাৰ্ক নাইট বা ডাৰ্ক স্কাই সেইটোৱে কি বুজাব পাৰে ছেডনেছ বুজাব পাৰে মানে এটা বস্তুৰ মিনিংটো বেলেগ এটা বস্তুৰ সহায়ত যেতিয়া বুজোৱা হয় তেনেকুৱাও হ'ব পাৰে টুৱাৰ্ডছৰ ইউজবিলাক গতিকে আমি কেতিয়াবা সেইটো ডিৰেকশ্যনত গৈ আছোঁ এইটো মানে আমি ক'ম যে টুৱাৰ্ডছ ইষ্টৰ দিশত তুমি ইষ্ট কোনটো মানে একজেক্টলি নাজানিলেও তুমি জানা যে এইটো ফালে গ'লে আমি ইষ্ট পামগে ইষ্ট বুলি জানো এটা বস্তু আছে মানে আমি গৈ গৈ কেতিয়াও ইষ্টটো নাপাওঁগে কিন্তু তেতিয়াও আমি ইষ্ট বুলি কৈছোঁ বাট ডিৰেকশ্যনটো জাষ্ট ভাবি লৈছোঁ যে এইটো ফালে হয় গতিকে তেনেকুৱা ধৰণত আমি কি কৰিব পাৰোঁ লিটাৰেৰী বা মেটাফৰিকেলি আমি কি ইউজ কৰিব পাৰোঁ টুৱাৰ্ডছ ইউজ কৰিব পাৰোঁ গতিকে এক্সাম্পলবিলাক চোৱা নম্বৰ 1 take 5 steps towards the post and stand there. They moved towards the Labour Party. Take 5 steps towards the post. মানে পোষ্টৰ ডিৰেকশ্যনত 5 ষ্টেপ লোৱা এতিয়া পোষ্টলৈ তুমি যোৱা নাই কিন্তু পোষ্টৰ ডিৰেকশ্যনত গৈছা পোষ্টৰ ডিৰেকশ্যনত 5 ষ্টেপছ গৈছা মানে তুমি যোনটো পজিশ্যনত আছা তাৰ পৰা 5 খোজ যোৱা কিন্তু 5 খোজটো যেনেকৈ তেনেকৈ যাব পাৰে ন সেইকাৰণে মেটাফৰিকেলি এটা কৈ দিছে যে টুৱাৰ্ডছ দ্য পোষ্ট তেতিয়া কি হ'ব তোমাৰ মাইণ্ডত এটা পোষ্ট আহিব পোষ্টটো তোমাৰ যদি ফ্ৰণ্টত আছে তুমি ফ্ৰণ্টৰ ডিৰেকশ্যনত যাবা যদি ছাইডত আছে সেইটো ডিৰেকশ্যনত যাবা গতিকে তোমালোকৰ এটা আইডিয়া হৈ যাব যে মই কোনটো ডিৰেকশ্যনত যাব লাগিব গতিকে ডেট ইজ towards. They moved towards the Labour Party. Towards the Labour Party. তাৰপাছত number 3. I walked towards the car. I walked towards the car when you were standing. গতিকে এইবিলাক হৈছে ইয়াত তোমালোকে ফটোখনটো দেখা পাইছা তেওঁৰ ডিৰেকশ্যনত গৈ আছে য'ত মানে কাৰখনৰ ওচৰতে য'ত মানে মানুহজন ৰৈ আছে when you were standing তাতে ৰৈ আছে আৰু তেওঁ এই মানুহগৰাকী ক'ত গৈ আছে কাৰখনৰ ডিৰেকশ্যনত গৈ আছে I walk towards the car গতিকে সেই বস্তুটো বুজাইছে towards মানে সেইটো ডিৰেকশ্যনত গৈ আছে তাৰপিছত আমি চাওঁ যে by আমি ক'ত লিখোঁ by means near to or next to কাষত মানে তেনেকুৱা বুজায় next to something or someone বস্তু হ'ব পাৰে মানুহ হ'ব পাৰে তাৰ পাছত এক্সাম্পল কি হ'ব ইয়াত দেখিছা নদীখনৰ কাষতে ঘৰ এটা আছে গতিকে he has a house by the river বা তুমি there is a house by the river এনেকৈ ধৰণে তুমি ক'ব পাৰা he has a house near the river বুলি নকৈ তুমি প্ৰিপজিশ্যন যদি ইউজ কৰা by the river লিখিব পাৰা তাৰ পাছত
নাম্বাৰ 2 নাম্বাৰ 1 যদি হয় নাম্বাৰ 2 কি হ'ব I was standing by the car মানে মই কাষত ৰৈ আছো গাড়ীখনৰ I was standing by the car my flat is by the salon মানে চেলনখনৰ কাষত কি আছে মোৰ ফ্লেটটো আছে my flat is by the salon গতিকে এনেকুৱা ধৰণৰ বিলাকত আমি কি ইউজ কৰিছো by ইউজ কৰিছো য'ত কাষত বুজাইছে কাৰোবাৰ কাষত থকা কাৰোবাৰ কিবা এটা বস্তুৰ কাষত থকা তেনেকুৱাবিলাকত আমি by লিখিব পাৰোঁ তাৰপাছত আপ আৰু ডাউন তাৰে আমি আপটো চাই লওঁ আপটো কি হয় আপ মানে তোমালোকে জানা যে ওপৰলে বুজাই বস্তুটো আপ means a motion towards a higher place or position a higher place or position গতিকে ইয়াৰ এক্সাম্পল চাই লোৱা কেনেকুৱা ওপৰৰ ফালে দেখাইছো লিফ্ট ইউৰ হেণ্ডছ আপ টু দ্য স্কাই দেখিছা ওপৰলে স্কাইৰ ফালে তোমাৰ হাতখন মেলি দিছে গতিকে তেনেকুৱা মানে যিটো পজিশ্যন আছে তাতকে ওপৰৰ পজিশ্যনলে যদি আমি কিবা এটা তুলি দিওঁ বা তেনেকুৱা ধৰণৰ সেইবিলাক আমি কি বুজাওঁ আপ বুজাওঁ গতিকে এক্সাম্পল নম্বৰ 1 ফাৰ্ষ্ট এক্সাম্পলটো লিখা উই ৱেৰ ক্লাইম্বিং আপ দ্য মাউণ্টেইন উই ৱেৰ মাউণ্টেইনখন কি হয় ওপৰৰ ফালে থাকে ওপৰলৈ যাব লাগে বহুত যথেষ্ট উই ৱেৰ ক্লাইম্বিং আপ খুব ইউজ হয় আচলতে ক্লাইম্বিং আপ দ্য মাউণ্টেইন পাহাৰৰ ওপৰলৈ উঠি যোৱা বুজাইছে সেইকাৰণে আমি আপ ইউজ কৰিছোঁ লিফ্ট ইউৰ হেণ্ডছ আপ বুলি কয় শুনিছাই তোমালোকে পুলিচবিলাকে সাধাৰণতে কয় যেনেকৈ ইয়াত মই ইমেজখনত দেখাইছোঁ লিফ্ট ইউৰ হেণ্ডছ আপ তাৰ পাছত জন ইজ গোয়িং আপ টু লণ্ডন এইটোত আকৌ কি হৈছে মই তোমালোকক বুজাই আছো ৰ'বা লিখি লোৱা ফাৰ্ষ্টতে জন ইজ গোয়িং আপ টু লণ্ডন এইটো কেনেকুৱাত ইউজ হৈছে আচলতে এতিয়া আমি যদি লোৱাৰ আছামৰ পৰা আপাৰ আছামলৈ যাম তেতিয়া আমি ক'ম যে হি ইজ গোয়িং আপ টু কাজিৰঙা সেনেকুৱাবিলাকৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ ইফ হি লিভছ ইন গুৱাহাটী দেন উই কেন চে ডেট হি ইজ গোয়িং আপ টু কাজিৰঙা এতিয়া তেনেকুৱা ধৰণৰ বিলাক আচলতে ফ্ৰম এ লোৱাৰ প্লেচ অফ দ্য কাণ্ট্ৰি মানে কাণ্ট্ৰিখনৰ যদি তলৰ প্লেচৰ পৰা যদি আপাৰৰ প্লেচলৈ যায় তেতিয়াহ'লে আমি কি বুলি ক'ব পাৰোঁ আপ ক'ব পাৰোঁ ফ্ৰম এ লোৱাৰ প্লেচ অফ দ্য কাণ্ট্ৰি এইবিলাকত আচলতে আমি দুটা কম্পেৰিজনৰ কাৰণে আমাক দুইটাই লাগে আচলতে কিন্তু ইয়াত ইউজ নকৰাকৈ আমি এনেই জাষ্ট ভাবিলে আমি গম পাম যে সি লোৱাৰ প্লেচৰ পৰা গৈছে বুলি আমি ধৰি ল'ব লাগিব জন ইজ গোয়িং আপ টু লণ্ডন বুলি ক'লে তোমালোকক যদি সোধে হোৱাট ইজ দিছ চেণ্টেন্স মিনিং দেন উই হেভ টু চে ডেট হি ইজ গোয়িং টু লণ্ডন ফ্ৰম এ লোৱাৰ প্লেচ অফ দ্য কাণ্ট্ৰি সেইটো বুজাইছে আচলতে তাৰপাছত ক্লাইম্ব আপ দ্য ষ্টেয়াৰ্ছ মানে ষ্টেয়াৰ্ছবিলাকৰ ষ্টেয়াৰ যদি তুমি ক'লৈ যাব লাগে ওপৰলৈ যাব লাগে তললৈ নহয় মানে তুমি জাষ্ট ক্লাইম্ব দ্য ষ্টেয়াৰ্ছ বুলি ক'লে তোমাৰ মিনিংটো কমপ্লিট নহয় কিন্তু ক্লাইম্ব আপ দ্য ষ্টেয়াৰ্ছ বুলি কোৱাৰ লগে লগে তুমি বুজি পাবা যে ইউ আৰ নাও এট দ্য বটম অফ দ্য ষ্টেয়াৰ্ছ এণ্ড ইউ হেভ টু ক্লাইম্ব আপ দ্য ষ্টেয়াৰ্ছ ডেট মিনছ ইউ হেভ টু গ' ফ্ৰম দ্য গ্ৰাউণ্ড ফ্ল'ৰ টু দ্য ফাৰ্ষ্ট ফ্ল'ৰ অৰ দ্য ফাৰ্ষ্ট ফ্ল'ৰ টু দ্য ছেকেণ্ড ফ্ল'ৰ এটচেট্ৰা গতিকে ক্লাইম্ব আপ দ্য ষ্টেয়াৰ্ছ এইবিলাক ক্ষেত্ৰত আমি কি ইউজ কৰিছোঁ আপ ইউজ কৰিছোঁ ইয়াৰ পাছত আমি চাওঁ ডাউন গতিকে ইয়াত তোমালোকে অলৰেডি দেখিছাই তললৈ নামি আহিলে ক্লাইম্ব ডাউন হ'লে কি হ'ব গ' ডাউন দ্য ষ্টেয়াৰ্ছ তেনেকুৱা হ'লে আমি কি লিখিম মানে ডাউন লিখিম তললৈ আহিছে এইটোত তাৰপাছত ডাউন ইণ্ডিকেটছ তোমালোকে লিখি লোৱা এই লিখাখিনি তোমালোকৰ এক্সামত একচুৱেলি নুসুধে এইবিলাক বস্তু তোমাৰ এনেকুৱা নহয় যে তোমাক ক'ব যে প্ৰিপজিশ্যন ডাউনটো ক'ত ইউজ হয় লিখা কিন্তু তোমালোকে এই থিয়ৰিখিনি জানি থ'লে তোমালোকৰ ইউজেছবিলাকৰ কাৰণে বহুত ভাল হ'ব তোমালোকৰ ডাউন ইণ্ডিকেটছ দ্য অপ'জিট ইজ ডেফিনেটলি অপ'জিট অফ দ্য আপ অপ'জিট মিনিং অফ আপ it means emotion it means emotion
Towards a lower place or position. ইয়াত বুজি পাইছা চাগে তোমালোকে এতিয়া lower place হলে যাবলৈ কাৰণে towards a lower place or position. গতিকে ইয়াৰ এক্সাম্পল বিলাক কি হ'ব? Go down the stairs, climbing down the hill, এনেকুৱা বিলাক হ'ব ইয়াৰ এক্সাম্পল. He was walking down the river. Number 1, he was walking down the river. এটো হৈ গ'ল তোমাৰ ফাৰ্স্ট এক্সাম্পল. সেকেন্ড এক্সাম্পলটো কি লিখিবা? I am climbing down the hill. মানে এতিয়া তোমাৰ ক্লাইম্বিং ডাউন দ্য হিল বুলি কোৱাৰ লগে লগে তোমালোকে গম পাই যাবা যে এতিয়া তোমালোকে আই এম ক্লাইম্বিং দ্য হিল তেনেকে বুলি ক'লে তোমালোকে কি বুজিবা যে ক'ত ক্লাইম্ব কৰি আছে তুমি ধৰিব নোৱাৰা কিন্তু যেতিয়া তুমি ক'বা যে আই এম ক্লাইম্বিং ডাউন দ্য হিল তেতিয়া তোমালোকে গম পাই যাবা যে পাহাৰৰ তুমি ওপৰত আছিলা আৰু ওপৰৰ পৰা তুমি তললে নামি নামি আহি আছা গতিকে দিছ ইজ আই এম ক্লাইম্বিং ডাউন দ্য হিল দেয়াৰফৰ ইউ আৰ ইউজিং দিছ ডাউন তাৰ পাছত আৰু লাষ্ট বাট নট দ্য লিষ্ট আমি কি লিখিছো এই ইমেজখনটো লিখিবই লাগিব হয়নে গতিকে কি লিখো go down the stairs লিখি দিলে হৈ গ'ল go down the stairs যেনেকৈ আমি আগতে কি কৈছিলো ওপৰলৈ যোৱাটো climb up the stairs এতিয়া আমি কি লিখিছো go down the stairs গতিকে ডাউনত তোমালোকে এনেকৈ ধৰণে ইউজ কৰিব পাৰা এতিয়া between আমি কেনেকৈ লিখিম এতিয়া between মানে তোমালোকে অলৰেডি ইমেজখন চাই ধৰিব পাৰিছা দুটা বক্স আছে between the boxes এটা মেকুৰী এটা মই ইয়াতে ইমেজ এখন দিয়া আছে গতিকে between মানে দুটা বস্তুৰ মাজত থাকিলে আৰু এটো খেয়াল ৰাখিবা তোমালোকে অকমান যে দুটা বস্তুৰ মাজত হয় সাধাৰণতে between যেতিয়া লিখো she is standing between the boys এনেকুৱা ধৰণৰ মানে বা I am standing between the two of them তেনেকুৱা ধৰণৰ মানে আমি দুটা মানুহৰ মাজত থাকিলে দুটা বস্তুৰ মাজত থাকিলে আমি কি লিখো between গতিকে betweenৰ কাৰণে তোমালোকে সেন্টেন্সটো লিখি লোৱা between indicates something কিবা এটা বস্তু হ'ব পাৰে নহলে কি হ'ব পাৰে something or someone মানুহৰ ক্ষেত্ৰতো আমি বহুত between ইউজ কৰো সেইকাৰণে something or someone to be in the middle of মাজত মানে মাজত থাকিলে দুটা বস্তুৰ মাজত হলেহে হ'ব in the middle of two other things or persons in the middle of two other things or persons মানে দুটা বস্তু আৰু দুজন মানুহ এনেকুৱা ধৰণৰ বস্তুৰ ক্ষেত্ৰত আৰু মানুহৰ ক্ষেত্ৰত দুটা বস্তুৰ মাজত থাকে যদি তেতিয়া আমি কি ক'ব পাৰো in the middle of সেই বস্তুটোৱে আমি কি বুলি ক'ব পাৰো between বুলি ক'ব পাৰো for example Alex is sitting between Robin and Robert between Robin and Robert এতিয়া Alex is sitting between Robin and Robert. Robin আৰু Robert এই দুজনৰ মাজত কোন বহি আছে? Alex বহি আছে। গতিকে তাত আমি কি লিখিছো? Between লিখিছো। Number 2 আমি কি লিখিম? The cat is between the two boxes. যিখন ইমেজত আমি দেখিছো the cat is between the two boxes. এই বক্স দুটাৰ মাজত কি আছে? এটা মেকুৰী আছে। গতিকে Number 3 this matter is between you and him. এই বিষয়টো তোমাৰ আৰু তাৰ মাজত গতিকে হেতু between আছে এই দুটা মানুহ between you and him তুমি আৰু তাৰ মাজত কি আছে এটা মেটাৰ আছে সেই মেটাৰটো মানে তোমাৰ এটা বস্তু নহব পাৰে এটা মেটাৰ মানে কিবা এটা কথা আছে যেটো হিহত তোমালোকৰ দুটাৰ মাজতহে আছে গতিকে হেতুটো আমি কি লিখিব পাৰো between লিখিব পাৰো the matter is between you and him between you and him গতিকে ইয়ালৈকে তোমালোকে লিখি লোৱা ধুনীয়াকে তাৰ পাছত আমি কি লিখিম among এতিয়া among যেতিয়া আমি লিখো যেনেকৈ আমি between লিখিছো between the two of something between the two of মানে things হ'ব পাৰে some things হ'ব পাৰে দুটা বস্তু হ'ব পাৰে বা কেতিয়াবা দুজন মানুহ হ'ব পাৰে কিন্তু among টো সাধাৰণতে বহুত বস্তুৰ মাজত বা বহুত মানুহৰ মাজত লিখিলে আমি কি লিখো among লিখো এতিয়া among মানে among indicates
something or someone, something or someone to be in the middle of three or more other things or persons. To be in the middle of three or more other things or persons. মানে দুটাতকে বেছি হলেতো 3 হ'ব কিন্তু এই বুলি একেবাৰে যে 3 persons বা 3 things থাকিব লাগিব that is not a necessary thing but more than 2 হ'ব লাগিব বা more than 3 middle of 3 or more other things or persons. ইয়াত তোমালোকে দেখিছা এই মানুহজন এতিয়া ডক্টৰজন এই গোটেই পেচেণ্টখিনিৰ মাজত বহি আছে গতিকে এই সেইটো আমি ক'ব পাৰোঁ যে এক্সাম্পল দিয়া এক্সাম্পল কি দিবা Robin is sitting among the patients. পেচেণ্ট কেইজনৰ মাজত ৰবিন বহি আছে গতিকে এজন দুজন নহ'ব পাৰে more than 2 more than 3 হ'ব পাৰে গতিকে number 2 কি হ'ব he is the best among them বহুত মানুহৰ মাজত যদি best হয় he is the best among them he is the best among them তাৰ পাছত number 3 among all the people John had the courage to speak up মানে বহুত মানুহ আছিলে সেই গোটেই মানুহখিনিৰ মাজত অকল জনেহে কথাখিনি ক'লে মানে বুজাই ক'লে কথাখিনি among all the people সকলোৱেতো সাহস নকৰে সকলোৰে আগত কথা ক'বৰ কাৰণে কিন্তু জনে কথাখিনি ক'লে গতিকে বহুত মানুহৰ মাজত যেতিয়া কৈছে সেইকাৰণে among ইউজ কৰিছোঁ আমি John had the courage to speak up গতিকে আমি এমংটো তেনেকে ইউজ কৰিব পাৰোঁ বহুতৰ মাজত থাকিলে আমি এমং ইউজ কৰিম আজি আমি কি চালোঁ ফাৰ্ষ্ট অফ অল আমি একদম প্ৰথম এতিয়া এফালৰ পৰা আমি চাই যাওঁ এমং লিখিলোঁ বিটুইন গম পালোঁ ডাউন গম পালোঁ আপ গম পালোঁ বাই টুৱাৰ্ডছ বিহাইণ্ড ইন ফ্ৰণ্ট অফ বিচাইড এক্ৰছ থ্ৰু আউট অফ ইনটু ফ্ৰম টু below under over above on at আৰু in এইকেইটা আমি শিকিলোঁ এতিয়া তোমালোকে কি কৰিবা গোটেইখিনি ধুনীয়াকৈ তোমালোকে আই হোপ ভিডিঅ'টো চাই যাওঁতে তোমালোকে লিখি গৈছা কাৰণ তোমালোকে যদি এবাৰ ভিডিঅ'টো চোৱা আৰু এবাৰ লিখিবলৈ থৈ দিয়া then it will not be helpful for you and it will consume a lot of time that is why you have to write তোমালোকে মোৰ লগতে লিখি যোৱাটো ভাল মানে সেইটো মই বুজাবলৈ চেষ্টা কৰিছোঁ গতিকে সকলোৱে মোৰ লগে লগে লিখি যাবা মই যেতিয়া লিখি গৈছোঁ তোমালোকেও লিখি যাবা আৰু তোমালোকে তেতিয়া গম পাবা যে তোমালোকে বুজি পাইছা নে নাই পোৱা আৰু যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে তোমালোকে মোক সুধিবা আৰু মই তোমালোকক যিটো হোমৱৰ্ক দিছোঁ যে প্ৰতিটোৰে বিষয়ে তোমালোকে কি কৰিব লাগিব সকলোৰে এক্সাম্পল এটা দিব লাগিব ইয়াত এতিয়ালৈকে আমি যিমান শিকিলোঁ প্ৰিপজিশ্যন অফ প্লেচ এণ্ড ডিৰেকশ্যন তোমালোকে তাৰ প্ৰত্যেকৰে এটা এক্সাম্পল দি তোমালোকে ছাবমিট কৰিবা থেংক ইউ